কেতিয়াবা ধুনীয়া পুখুৰী এটাৰ মাজত ফ্লোট কৰি থকা ধুনীয়া কেবিন এটাত কাৰোবাক সাৰপ্ৰাইজ দি পাইছেনে? যদি পোৱা নাই এই ভিডিঅ'টো শেষলৈকে চাওক। লাইফৰ কিছুমান এনেকুৱা মোমেন্টছ থাকে যিবোৰে ফেৰীটেলৰ দৰে ফিল কৰায় আৰু পিকে ইকো ৰিট্ৰিট ৰিজৰ্টখনে মোৰ কাৰণে সেইটো মেজিক সঁচাকে পচিবল কৰি তুলিছে। যিহেতু মোৰ একমাত্ৰ সৰু ভণ্টিৰ বিয়া আৰু তাইক আজি ইয়াত এটা ব্ৰাইড টু বি সেলিব্ৰেশ্যনৰ সাৰপ্ৰাইজ দিবলৈ আহিলো আৰু তাইৰ চকুজুৰি চাই লাগিছে তাই বহুত খুশ হৈছে। ব্ৰাইড টু বিৰ কাৰণে ইয়াত এটা সৰু কিন্তু বহুত মৰমেৰে এই কেবিনটো সজাইছে আৰু আমি চবে মিলি বহুত বেছি এনজয় কৰিলো। পিকে ইকো ৰিট্ৰিট ৰিজৰ্টখনে আমাৰ গোটেই ইভিনিংটো মেজিকেল কৰি তুলিলে। এই ৰিজৰ্টখনৰ পৰিৱেশটো ইমান বেছি পিচফুল, শান্ত পানী, উডেন কেবিন, নেচাৰেল বিউটি আৰু লগত ইমান বেছি টেষ্টি খানা। দিছ ৰিজৰ্ট ইজ জাষ্ট স্পীচলেছ। যদি আপুনিও কাৰোবাক স্পেচিয়েল ওৱানক এনেকুৱা এটা সাৰপ্ৰাইজ দিব বিচাৰে তেনেহ'লে পিকে ইকো ৰিট্ৰিট ইজ ইয়ৰ পাৰফেক্ট ডেষ্টিনেশ্যন।